আহি আহি নারায়ণৰ আগতে ওলালোহি। প্ৰণাম যদুপতি। আহা মামা, তোমাৰ কথাকেই ভাবি আছিলো। কুৰুক্ষেত্ৰ ভাবেৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা। তেনেহলে আমাৰো চাউল উকলিল। কিয় মামা? অতদিনে যদুপতিয়ে যেতিয়া সেই ডাঙৰ ডাঙৰ 10 নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখি আমি চকুত পৰা নাছিলো। এতিয়া যদুপতিয়ে সেইবোৰ বাদ কৰি যেতিয়া সৰু সুৰা তৰাৰ লেখত পৰিলাহি, আমিতো পপিয়া তৰা আমাক খহাবাই। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতি পৰাই ধাৰ কৰা। বাৰু মামা, মাধৱ, এটা কথা সোধো, কবানে বাৰু? অন্তৰ্যামী নাৰায়ণে নকলেও জানে। কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয়? পৰাজয় পৰাজয় হবলৈ আৰু বাকী নাই নাৰায়ণ। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে। কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয় মামা? তাৰ উত্তৰ আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ মামা। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখেৰে অমৃত ভুলাই অন্তৰৰ চিৰসঞ্চিত হলাহল পান কৰাতকৈ সন্মুখ সমৰত শত্ৰুতা আচৰণ কৰি অসি ধাৰণ কৰা অনেক গুণে শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ধ মানৱময়, এই প্ৰবঞ্চনা প্ৰতাৰণা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ কপট নিদ্ৰাতকৈ মোৰ এই আচৰণ বেছি দুখনীয়। নুবুজিলো মামা। সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হল। এতিয়া আৰু শেষ বতৰত সেই ভুল নাভাগে নাৰায়ণ। একেবাৰে নুবুজিলো মামা। মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। মৰৰ পদসেৱী শকুনি, দুৰ্যোধনৰ অন্নেৰে পালিত দৰিদ্ৰ শকুনি, ভগ ৰমঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি ত্ৰিজগতপতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, সেই শকুনি সামান্য শকুনি নহয়। তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। আৰু সেই জীৱনৰ গৰাকী তুমি যদুপতি, মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য ধ্বংস, কিন্তু মোৰ উদ্দেশ্য यदा यदा हि धर्मास्य ग्लानिर्भवति
उद्यानम् अधर्मश्व तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय चतुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे 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 युगे